পুনৰ ইটাভাটাৰ শ্ৰমিকৰ ওপৰত অত্যাচাৰৰ ঘটনা। ইটাভাটাত আবদ্ধ কেইবাটাও শ্ৰমিক পৰিয়ালৰ সদস্য। শ্ৰমিকে পাবলগীয়া ধন নিদিয়াৰ অভিযোগ। চিপাঝাৰৰ ডিএনপি ইটাভাটাৰ মালিকৰ বিৰুদ্ধে এই অভিযোগ। ৰাজ্যত পুনৰ ইটাভাটাৰ শ্ৰমিকৰ ওপৰত অত্যাচাৰৰ ঘটনা। শ্ৰমিকে ইটাভাটাত 6 মাহ কাম কৰি পাবলগীয়া ধন দিয়াৰ পৰিৱৰ্তে মালিক পক্ষই হিচাপত খেলিমেলি কৰি ওলোটা শ্ৰমিকক ঋণত পেলোৱাৰ অভিযোগ উত্থাপন হৈছে। কাম কৰি ঋণৰ ধন আদায় কৰি দিয়াৰ বাবে শ্ৰমিকক আবদ্ধ কৰি ৰখাৰ অভিযোগ ইটাভাটাৰ মালিকৰ বিৰুদ্ধে। শ্ৰমিকে বিৰোধিতা কৰাত শাৰীৰিক অত্যাচাৰ আৰু মহিলাক মানসিক নিৰ্যাতন চলোৱাৰো অভিযোগ। ভুক্তভোগীয়ে প্ৰশাসনৰ কাষ চাপিও পোৱা নাই ন্যায়। উপায়ন্তৰ হৈ একাংশ পৰিয়ালে গোপনে ইটাভাটাৰ পৰা আহি উপস্থিত হ'ল নিজ গৃহত। এতিয়াও ইটাভাটাত আবদ্ধ কেইবাটাও পৰিয়ালৰ সদস্য। ইপিনে মালিক পক্ষই জব্দ কৰি ৰাখিছে ট্ৰেক্টৰসহ কেইবাখনো বাহন আৰু বহু সামগ্ৰী। ঘটনা সংঘটিত হৈছে দৰং জিলাৰ চিপাঝাৰ থানাৰ অন্তৰ্গত ডিএনপি ইটাভাটাত। ধুবুৰী জিলাৰ তামাৰহাটৰ বৰজান গাঁৱৰ ৰফিকুল ইছলামৰ নেতৃত্বত গাঁওখনৰ লগতে কোকৰাঝাৰৰ জিলাৰ গোসাইগাঁৱৰ পৰা 15টা পৰিয়ালে কাম কৰিবলৈ গৈছিল উক্ত ইটাভাটাত। 6 মাহ কাম কৰাৰ পিছত শ্ৰমিকসকলে ঘৰত অহাৰ পূৰ্বে 400 টকাকৈ দিব লগা হাজিৰা 200 টকা হিচাপত ধৰিও শ্ৰমিকে মালিক পক্ষৰ পৰা পাবলগীয়া ধন দিয়াৰ পৰিৱৰ্তে ঘৰৰ ভাড়া, পানীৰ বিল, বিদ্যুৎ বিল, গাড়ীৰ ভাড়া আদিৰ নামত শ্ৰমিকক ঋণৰ বোজা দিয়ে। ভুক্তভোগী শ্ৰমিকসকলে ন্যায় বিচাৰি চিপাঝাৰ থানাত এজাহাৰ দাখিল কৰে যদিও মালিক পক্ষৰ মিত্ৰালিত গুৰুত্ব নিদিয়াৰ অভিযোগ। উক্ত ইটাভাটাত আবদ্ধ শ্ৰমিক আৰু কেইবাখনো বাহনসহ সামগ্ৰীসমূহ উদ্ধাৰ কৰাৰ লগতে মালিক পক্ষৰ অত্যাচাৰৰ ন্যায় বিচাৰি চৰকাৰ প্ৰশাসনৰ ওপৰত দাবী জনাই ভুক্তভোগী শ্ৰমিকসকলে। বৰজন ৰফিকুল চৰ্দাৰৰ লগত আমি কাম কৰিব গৈছোঁ চিপাঝাৰ থানা দৰং ডিষ্ট্ৰিক্ট ডিএমপি ভেটাত কাম কৰিব গৈছোঁ। কাম কৰিলোঁ 6 মাহ ভালভাৱে কাম কৰিলোঁ। কৰাত একো হেৰি নাই। যেতিয়া আহিবৰ টাইম হ'ল, আহিবৰ টাইমত চৰ্দাৰকো মাৰে, লেবাৰকো মাৰে, আমাক এটাকো খোৰাকি নেদে। এনেকুৱা চিষ্টেম। ৰাতি হ'লে কাৰেণ্টো বিল নেদে, কাৰেণ্টো নেদে, অন্ধকাৰত থাকিব লগা হ'ল। 3 সপ্তাহ আমি খোৰাকি নোহোৱাকৈ কষ্ট কৰি থাকি পিছত কৈছে তহঁতে যা ঘৰত, পিছত হ'ব চৰ্দাৰৰ লগত আলোচনা হ'ব। এনেকুৱা চিষ্টেমত হৈছে। তথাপিও মই 19,000 টকা তাতে বুজাই দি আকৌ উল্টা ঘূৰি আহিলোঁ ঘৰত। এতিয়া আহি 1 মাহ কামৰ দাম ধৰা নাই, কাম কৰিছোঁ। শুনাইছে 400 টকা হাজিৰা, লাষ্টত আহিবা টাইমত শুনাইছে 200 টকা হাজিৰা। কোনে এনেকুৱা কৰিলে? এই মালিকে দিগন্ত, পাপ্পু আৰু কাবুল, এই তিনিটা মালিক। আপোনালোকৰ ইমান দিন কাম কৰিলে টকা কিয় পোৱা নাই আপোনালোকে? উল্টা কিয় টকা দিব লগা? কেৰিং ধৰিছে, ঘৰ ভাড়া ধৰিছে, খৰিৰ দাম ধৰিছে। সেইবিলাক ধৰিলে লেবাৰ ক'ত পাব? মই খোৰাকি লৈছোঁ 36টা, সিহঁতে 57 খোৰাকি লিখি থৈ দিছে। আমাৰ খাতা পত্ৰ চব লগত আছে, সেইবিলাক লোৱা নাই। সিহঁতে মনে মনেকৈ বনাইছে আৰু বিলটো বনাই পেলাই আমাক উল্টা গ্ৰেনেড পেলাই এনেকুৱা অত্যাচাৰত আমি গুচি আহিছোঁ খালী হাতে পাতে। আপোনালোকে যোগাযোগ কৰিলে নাই আৰক্ষীৰ লগত? এতিয়া জনাইছোঁ, থানাৰ প্ৰশাসন অহা নাই। সিহঁতে টকা খুৱাইছে, অহা নাই। ইজাহাত দিছে তো, এই আমাৰ চৰ্দানীয়ে দিছিল। এতিয়া এতিয়া বাকীকেইটা লেবাৰ যে আছে, আমাৰ চৰ্দাৰো গৰীব মানুহ, এই বাকীকেইটা লেবাৰৰ ওপৰত অত্যাচাৰ কৰি আছে। সেই কথাক যাতে আমি পাওঁ আৰু গাড়ীখন চৰ্দাৰে আটক কৰি থৈ দিছে। এই গাড়ীখনো বিচাৰিছোঁ সহায়তাই, যাতে আমাক চৰকাৰে সহায়তাই কৰে আৰু। বৰজান গাঁও ইয়াত থাকি কাম কৰিব গৈছোঁ ভাটাত। ভাটাত কাম কৰিব যোৱাৰ পিছত কোন ভাটাত কাম কৰিব লাগে? ডিএমপিত কাম কৰিব গৈছোঁ। ভাটাৰ বলতে মালিক দিগন্ত মালিক নামালোঁ, তাও কাম চলাই আছোঁ। কাম চলাৰ পিছত থাকি কেনে মানুহখিনিক অত্যাচাৰ কৰি দিলে। মাইকী মানুহকে ঘৰত সোমাই মাল চাল খাই কেনে এতিয়া অত্যাচাৰ শুৰু কৰি দিল। অত্যাচাৰ পিছত মই কৈছোঁ দাদা আপুনি কিয় মাইকী মানুহকে ঘৰত সোমাই থাকে? কিয় সোমাই? কিবা কথা আছে চৰ্দাৰৰ লগত পাতব আপুনি কিয় মাইকী মানুহে ঘৰত সোমাই কেনে কথা চথা পাতে? সেই বিজনেছত বহি থাকে, কথা পাতি কেনে মাল চাল খাই কেনে 1টা বজাত মাল খাই কেনে ঘৰত সোমাই থাকে। মোটাগুলো কামত থাকে, সেই মাইকী মানুহে ঘৰত এনেকৈ গৈ থাকে। সেইকাৰণে মোক এনেকৈ কৰি মাৰি আছে। তাও মই একো কোৱা নাই, তাও সেইকাৰণে মই কাম কৰি আছোঁ। পিছতে চৰ্দাৰে গৈছে, তাতো চৰ্দাৰক ধৰি মাৰিল, এক লেবাৰক মাৰিছে। দেখি কৈছে পিঠি চিঠি ফালি দিছে লেবাৰে।
একটা লেবারে মারিছে দাদা কে এনেকা করে মারি আছে লেবারক 6 মাহ ভরা আপনি মারি সারি কি কাম করবা পায় নাকি ইমান করে মারি থাকে আপনি মারি থাকে